হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছ'চিয়েল ছায়েন্সত বেয়া হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি ইম্পৰ্টেণ্ট ভিডিঅ'। ইয়াত আমি আলোচনা কৰিছোঁ ইতিহাসৰ প্ৰথমটো চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ সম্ভাৱ্য কুৱেশ্যনসমূহ। এই ভিডিঅ'ত কোনবিলাক MCQ আহিব, কোনবিলাক লং কুৱেশ্যন আহিব সেইখিনি আলোচনা কৰিম। এই ভিডিঅ'টোৰ পৰা 100% কম্পাৰ্টমেণ্টেল এক্সামত কুৱেশ্যন কমন পৰিবই, গতিকে শেষলৈকে চাই থাকা। ইয়াত চোৱা কাৰ শাসনকালত বংগ বিভাজন হৈছিল। লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত আহিব পাৰে। 1899 পৰা 1905 চনলৈ চলিছিল, এই সময়খিনিও আহিব পাৰে। তাৰপিছত চিপাহী বিদ্ৰোহ হৈছে ভাৰতৰ ইতিহাসৰ প্ৰথমখন যুগান্তকাৰী ঘটনা আৰু বংগ বিভাজনক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি কোৱা হয়। তাৰপিছত ৰেগুলেটিং এক্ট 1773, মই মেইন পইণ্টকেইটা কৈ আছোঁ। প্ৰেচিডেন্সৰ তেলৰ শাসন ব্যৱস্থাটোক প্ৰেচিডেন্সি বুলি জনা যায়। এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। এইপিনে চোৱা অসম প্ৰদেশ গঠন কৰা হৈছিল 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। তাৰপিছত কৰ্ণেল R. কিটিঞ্জক অসম প্ৰদেশৰ দায়িত্ব দিয়া হৈছিল। প্ৰেচিডেণ্টৰ তলৰ শাসন যন্ত্ৰটোক প্ৰেচিডেন্সি বুলি কোৱা হয়। লৰ্ড কাৰ্জনক বংগ বিভাজন কৰাৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ, আন এজন মুখ্য আয়ুক্ত জন বেনফিল্ড ফুলাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, এইবিলাক কুৱেশ্যন কিন্তু পৰীক্ষাত আহিবই। ইয়াণ্ডাবু চুক্তি 1826 চনৰ 24 ফেব্ৰুৱাৰী। তাৰপিছত 1903 চনত এণ্ড্ৰু ফ্ৰেজাৰ বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল। এইপিনে চোৱা আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে কোনটো টোকা বিবেচিত হৈছিল, যে লণ্ডন চৰকাৰে যোনটো প্ৰস্তাৱ গ্ৰহণ কৰিছিল এইটো আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা নামেৰে বিবেচিত হৈছিল। ৰিজলি পেপাৰ ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ 1903 চনত প্ৰকাশ কৰিছিল। বংগভংগ পাইছে ইয়াত। ঢাকা, ৰাজশ্বাহী, চট্টগ্ৰাম এই তিনিওটা সংমণ্ডল অসমৰ সৈতে সংলগ্ন কৰা হৈছিল, বংগ প্ৰদেশৰ লগত সংলগ্ন কৰা হৈছিল। পূৰ্ববংগ আৰু অসমৰ প্ৰদেশৰ লগত 15খন জিলা আছিল। কেইখন জিলা? 15খন জিলা, চাই যাবা। এইপিনে চোৱা পূৰ্ববংগ আৰু অসমৰ ৰাজধানী আছিল কি? ঢাকা। ঢাকা আছিল পূৰ্ববংগ আৰু অসমৰ ৰাজধানী। তাৰপিছত কলিকতা আছিল বংগ প্ৰদেশৰ ৰাজধানী আছিল কলিকতা। জনসংখ্যাও তোমালোকে এবাৰ চাই যোৱা, বংগ প্ৰদেশৰ ৰাজধানী আছিল কলিকতা। এইপিনে ঐক্যবদ্ধ বংগ শক্তি এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব, এই কথাটো কোনে কৈছিল? লৰ্ড কাৰ্জনে কৈছিল। এইপিনে চোৱা বংগ বিভাজনৰ উদ্দেশ্য আহিব পাৰে 2 মাৰ্কছ বা 3 মাৰ্কছ আহিব। বংগ বিভাজনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা, লগতে বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পূৰ্ণ হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই দুটা হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য, তোমালোকৰ অনুশীলনীত আছেই। এইপিনে চোৱা বংগভংগ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিল 16 অক্টোবৰ তাৰিখে। বংগভংগ আঁচনিৰ দফাসমূহ এবাৰ চাই লোৱা। এই দফাসমূহৰ পৰা যিকোনো এটা দফা কিন্তু বনাই কুৱেশ্যন আহি যাব পাৰে। হ'লে এনেকৈ আহিব যে বংগভংগৰ প্ৰথম দফাত কি বস্তু অন্তৰ্ভুক্ত আছিল, বা দ্বিতীয় দফা বা তৃতীয় দফা, চতুৰ্থ দফা। স্বদেশী আন্দোলন আছিল বংগবাসীৰ ইচ্ছাৰ বিপৰীতে এটি আন্দোলন। যেতিয়া বংগ বিভাজন কৰিছিল তেতিয়া ভাৰতৰ জাতীয়তাবাদী নেতাসকলে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত প্ৰায় 70,000 MCQ আহিব পাৰে। 70,000 স্বাক্ষৰ গ্ৰহণ কৰি ভাৰত সচিবৰ হাতত প্ৰেৰণ কৰিছিল। এইপিনে এটা লং কুৱেশ্যনো আছে, বংগ বিৰোধী আন্দোলনে কেনেকৈ স্বদেশী আন্দোলনৰ নাম পাইছিল। এই কুৱেশ্যনটো যদি আহে 3 মাৰ্কছৰ কাৰণে আহিব। ইয়াৰ পৰা আৰম্ভ কৰিবা তোমালোকে আৰু এইখিনিলৈকে লিখিবা। স্বদেশী আন্দোলন নামে জনা যায়। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ, এইবিলাক MCQ আহিব, মিলোৱা আহিব পাৰে। বংগৰ সৰ্বনা নিবন্ধটো আছিল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰৰ দ্বাৰা প্ৰকাশিত। তাৰপিছত বংগ বিভাজনৰ বিৰুদ্ধে আচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 চনত খুলনাৰ বাগেৰিবাৰীত অনুষ্ঠিত হৈছিল।
তাৰপিছত দ্বিতীয়খন প্ৰতিবাদী সভা কিশোৰগঞ্জৰ পাবনাত অনুষ্ঠিত হৈছিল। তাৰপিছত কাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল? এইটো হৈছে দিনাজপুৰৰ মহাৰজাৰ পৌৰোহিত্যত। কোন কলেজৰ ছাত্ৰসকলে ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে শ্ৰেণীকোঠা ত্যাগ কৰিছিল? তাৰপিছত এইপিনে চোৱা, হে বংগ জননী স্বৰ্ণ পৃথিৱী, এইটো কাৰ? এই গীতটি হৈছে মুকুন্দ দাসৰ। তাৰপিছত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল। এইপিনে এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰা হৈছিল মলিকিবাৰীত, কলিকতাৰ পটল ভাঙাত। অৱনীন্দ্ৰনাথ ঠাকুৰে সুবিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল। ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ উপাদান কৰিছিল। বংগীয় কলা সংসদ, এইটো চাবা। এইপিনে চোৱা, দিদন পত্ৰিকাৰ সম্পাদক কোন আছিল? কৃষ্ণকুমাৰ সতীশচন্দ্ৰ মুখোপাধ্যায়, এইটো চাবা। আৰু যোনটোৰ দ্বাৰা কলিকতাৰ বিশ্ববিদ্যালয়সমূহ গোলামখানা হিচাপে অভিহিত কৰা হৈছিল, ডন ছ'চাইটি। এইপিনে মই আণ্ডাৰলাইন কৰি দি আছোঁ। স্বদেশী আন্দোলনৰ সময়ছোৱাত ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক বিদ্যালয় গঠন কৰা হৈছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত আৰু কিছুমান বিদ্যালয় গঠন কৰা হৈছিল, এইবোৰ চাই যাবা। স্বদেশী আন্দোলনৰ মহিলাৰ ভূমিকা পৰীক্ষাত আহিব পাৰে, অনুশীলনীত কুৱেশ্যন নাই যদি বনাই আহি দিব পাৰে। তো দুজনী মহিলা স্বদেশী আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তাৰে ভিতৰত এজনী আছিল সৰলা দেৱী চৌধুৰী আৰু এজনী হৈছে মাৰ্গাৰেট এলিজাবেথ নভেল, অৰ্থাৎ ছিষ্টাৰ নিবেদিতা বুলিও কোৱা হয়। ভাৰতী নামৰ পত্ৰিকা সম্পাদন কৰিছিল। বংগৰ নাৰীৰ সাহসিকতাৰ বিষয়ে ব্ৰিটিছ শাসকক স্তম্ভিত কৰিছিল। এইটো বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। এই কথাটো ডেইলী টেলিগ্ৰাফ, ইংলেণ্ডৰ লণ্ডনৰ কাকত ডেইলী টেলিগ্ৰাফত প্ৰকাশ পাইছিল। স্বদেশী শিল্প উদ্যোগ, শিল্প উদ্যোগৰ ভিতৰত চাবা, ইয়াৰ পৰা কুৱেশ্যন কিন্তু কমন আহিব। কোনে কি ষ্ট'ৰ গঠন কৰিছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছৰ বিৰোধিতা কৰি? যোগেন্দ্ৰ চন্দ্ৰ কৃষ্ণ বিহাৰী সেন প্ৰচেষ্টাত কলিকতাৰ বজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ গঠন কৰা হৈছিল। সৰলা দেৱীয়ে কৰ্ণৱালী ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। এইপিনে চাবা, ইয়াত নীল ৰতন চৰকাৰ উদ্যোগত বংগলক্ষী কটন মিল। আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছ। এই গোটেইখিনি তোমালোকে চাবা, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিবই, আণ্ডাৰলাইন কৰি দিছোঁ। তাৰপিছত মুছলিম লীগ, মুছলিম লীগৰ বিষয়ে কুৱেশ্যন কিন্তু এটা নহয় এটা আহিবই। ইয়াৰ ভিতৰত চোৱা, 14 ফেব্ৰুৱাৰী তাৰিখে 1904 চনত লৰ্ড কাৰ্জনে ঢাকাত জনসভা অনুষ্ঠিত কৰি হিন্দুসকলৰ বিৰুদ্ধে মুছলমানক মাৰবান্দি থিয় হ'বলৈ আহ্বান জনাইছিল। তেওঁ ঢাকাৰ নবাব চলিমুল্লাক 14 লাখ টকা, কিমান টকা দিছিল? 14 লাখ টকা। MCQ আহিব পাৰে। তাৰপিছত লৰ্ড কাৰ্জনে ভাইচৰয় হোৱাৰ পিছত লৰ্ড মিণ্টু ভাইচৰয় পদত অধিষ্ঠিত হৈছিল। এইখিনি চাবা, কাক সাক্ষাৎ কৰিছিল? আগাৰ খাক সাক্ষাৎ কৰিছিল। তাৰপিছত 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাক নবাব চলিমুল্লাৰ আহ্বান ক্ৰমে। তাৰপিছত ইয়াত মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য পৰীক্ষাত আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট। তিনিওটা মুখস্থ কৰি ল'বা, চাই ল'বা, পৰীক্ষাত আহিব। এইপিনে চোৱা, মুছলিম লীগৰ কাৰ্যালয় 1910 চনত, কিমান চনত আহিব পাৰে? লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল 1910 চনত। এইপিনে স্বদেশী আন্দোলনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল। কিমান চনত? 1885 চনত। বংগ বিভাজন কাৰ্যকৰী 16 অক্টোবৰ কৰা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা ৰাজপথ ৰায় গোপাল কৃষ্ণ গোখলে ক'ত হৈছিল? লণ্ডনত গৈ উপস্থিত হৈছিল। 1911 চনত বংগক একত্ৰীকৰণ কৰা হৈছিল। বংগ বিৰোধী আন্দোলন দুৰ্বল কৰাৰ উদ্দেশ্যে লৰ্ড কাৰ্জনে কিছুমান আন্দোলন বিৰোধী কৰ্মপন্থাও হাতত লৈছিল। তো জাতীয় কংগ্ৰেছৰ নেতাসকলক দুৰ্বল কৰাৰ বাবে বিভিন্ন পদবী যাচি দিছিল। এই কুৱেশ্যনটো কিন্তু আহিব পাৰে। তাৰপিছত স্বদেশী আন্দোলনত অৱদান, যিকোনো মিনিমাম 4টা অৱদান তোমালোকে শিকিবা, গোটেইখিনি নিশিকিলেও হ'ব। মানে যিহেতু বহুতখিনি এই গোটেইখিনি মুখস্থ কৰা অসুবিধা, গতিকে মেইন পইণ্ট কেইটা যিকোনো 4টা তোমালোকে শিকি থৈ দিবা। ইয়াৰ পৰা আকৌ MCQ আহিব পাৰে। শাসন আৰু শোষণ কোনে চলাই নিয়া হ'ব, এইটো কোনে কৈছিল? লৰ্ড কাৰ্জনে কৈছিল। এইপিনে চোৱা, এই গোটেইখিনি তোমালোকে চাবা।
আৰু ইয়াত কোনকেইটা লং কুৱেশ্যন কমন পৰিব সেইকেইটা আলোচনা কৰিম। ইয়াত চোৱা এইটো চাবা এইপিনে চোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। স্বদেশী আন্দোলনৰ 3টা ফলাফল বুলি মহিলাৰ অৱদান এইটো চাবা। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী হাতত লৈছিল। স্বদেশী আন্দোলনৰ 3টা অৱদান। এই কুৱেশ্যনবিলাক তোমালোকে চাই যাবা, ইয়াৰ পৰা কিন্তু প্ৰশ্ন কমন পৰিবই। গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ'ত মই নেক্সট চেপ্টাৰ কেইটা লৈ আহিম, সেইকেইটা MCQ আৰু লং কুৱেশ্যন কোনবিলাক অহাৰ সম্ভাৱনা আছে। আশা কৰিছোঁ সকলোৰে কম্পাৰ্টমেণ্ট এক্সাম ভাল হওক আৰু তোমালোকে শৈক্ষিক দিশত আগুৱাই যাব পাৰা। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ।